कृष्ण श्रीमद् भागवतम स्कंध 1 अध्याय 3 আজি আমি শ্লোক নম্বৰ 11 পৰা পঢ়িবলৈ লৈছো ষষ্ঠম অত্ৰেৰপত্যত্বম বৃতঃ পাপ্নো নসূয়য়া আনবিক্ষি কিমলর্কায় প্ৰহ্লাদাদিভ্য উচিবান অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদ কি জয়। ইয়াতে ভগৱানৰ অৱতাৰৰ বিষয়ে আমি বৰ্তমান পঢ়ি আছো আৰু এই অধ্যায়টোৰ নামে হৈছে সমস্ত অৱতাৰৰ উৎস হৈছে ভগৱান শ্ৰীকৃষ্ণ। যদিও মানুহে ভগৱান কৃষ্ণকো বিষ্ণুৰ অৱতাৰ বুলি কয়, কিন্তু ভাগৱতে কি কয় সেই বিষয়ে আমি এতিয়া পঢ়ি আছো। ষষ্ঠ অৱতাৰ হৈছে অত্ৰি মুনি আৰু মাতা অনুসূয়াৰ পুত্ৰৰূপে ভগৱান দত্তাত্ৰেয়ৰ জন্ম। এইটো ষষ্ঠ অৱতাৰ হয়। গতিকে আসলতে ইয়াতে কৈছে যে দত্তাত্ৰেয় অলক প্ৰহ্লাদ আৰু অন্য যদু হেয় আদিৰ আধ্যাত্ম বিষয়ৰ উপদেশ দিছে। ভগৱানে ঋষি অত্ৰি আৰু অনুসূয়াৰ পুত্ৰ দত্তাত্ৰেয় ৰূপে কিয় অৱতাৰ লৈছিল? কাৰণ অনুসূয়া মাতা ইমান বেছি সতী আৰু পতিব্ৰতা স্ত্ৰী হয় যে গোটেই কেৱল আমাৰ পৃথিৱীৰ লোকতেই নহয়, তিনিওটা লোকতেই তেওঁৰ যশস্যা বিয়পি পৰিছিল। আৰু এনেকৈ তেওঁৰ যশস্যা বিয়পিছিল যে তেওঁই আটাইতকৈ সতী স্ত্ৰী বুলি গণ্য হৈছিল। আচলতে মানুহৰ সুন্দৰতা বিভিন্ন বস্তুৰ ওপৰত নিৰ্ভৰ কৰে। কাউৰী কোনেও সুন্দৰ বুলি নকয়, কিন্তু কাউৰীৰ দৰে কলা যিটো কুলি কু যেতিয়া এনেকৈ মাতে, তেওঁৰ ইমান সুন্দৰ মাতৰ কাৰণে কুলিৰ মাতৰ কাৰণে তেওঁ ধুনীয়া বা শুৱনি হয়। কোনোবা যদি পুৰুষ দেখাত বহুত বেয়াও হয়, কিন্তু তেওঁৰ যদি আধ্যাত্মিক জ্ঞান আছে, শাস্ত্ৰত যদি তেওঁ পাৰংগত, তেওঁ ধুনীয়া হয়। স্ত্ৰীৰ সুন্দৰতা হৈছে তেওঁৰ চৰিত্ৰত। যদি কোনোবা স্ত্ৰীৰ চৰিত্ৰ অত্যন্ত সুন্দৰ হয়, তেওঁ পতিব্ৰতা হয়, সতী স্ত্ৰী হয়, তেওঁৰ সুন্দৰতা বহুত গুণে বাঢ়ি যায়। যদি কোনোবাই বহুত সুন্দৰ দেখাত, ছালডোখৰ বহুত সুন্দৰ হয় বা বডিলি ফিচাৰ বহুত সুন্দৰ হয়, কিন্তু চৰিত্ৰহীন হয়, তেওঁৰ সুন্দৰতা নাইকিয়া হৈ যায়। ঠিক তেনেদৰে যি ব্ৰাহ্মণ হয়, তেওঁলোকৰ সুন্দৰতা হয় তপস্যা কৰে, তাৰোপৰি সদায় সহনশীল হয় আৰু বেলেগক ক্ষমা কৰি দিয়ে, এয়া তেওঁৰ সুন্দৰতা। ক্ষত্ৰিয়ৰ সুন্দৰতা হৈছে যে তেওঁ যোদ্ধা হয় আৰু তেওঁ মানুহৰ ৰক্ষা কৰিব পাৰে, যুদ্ধত পাৰংগত হয়। বৈশ্যৰ সুন্দৰতা হৈছে তেওঁ আমাৰ যিটো কালচাৰ বা সংস্কৃতিৰ ৰক্ষা কৰে, গাইৰ ৰক্ষা কৰে, কৃষি আদি কৰে। শূদ্ৰৰ সৌন্দৰ্য হৈছে তেওঁ বহুত অবিডিয়েণ্ট হয়, নিজৰ স্বামীৰ সেৱা কৰে। গতিকে এইদৰে সুন্দৰতা নিৰ্ভৰ কৰে। অনুসূয়া মাতা বহুত সুন্দৰ আছিল কাৰণ তেওঁৰ বহুত সতী আৰু সাধ্বী আছিল। আমাৰ সেইত কোৱা হৈছে যে ব্ৰহ্মচৰ্য যদি কোনোবাই পালন কৰে, ভক্তিত বহুত সোনকালে আগবাঢ়িব পাৰে। পুৰুষৰ কাৰণে ব্ৰহ্মচৰ্য বহুত ইম্পৰ্টেণ্ট হয়। আৰু যদি তেওঁ বিয়া নাপাতে, ব্ৰহ্মচাৰী থাকে, ভাল কথা। কিন্তু বিয়াও যদি পাতে, তথাপিও তেওঁ গৃহস্থ ব্ৰহ্মচাৰী বুলি কোৱা হয় যদি নিজৰ পত্নীৰ বাহিৰে বাকী সকলো স্ত্ৰীৰ প্ৰতি তেওঁৰ ভাৱনা মাতৃৰ সমান হয়। মাতৃৰ সমান এইকাৰণে, অৰ্থাৎ মাতৃতকৈ আৰু কোনে কাক ৰেচপেক্ট দিব পাৰে, সেইকাৰণে মাতৃৰ দৰেই সকলো স্ত্ৰীকে গণ্য কৰি ৰেচপেক্ট দিয়া উচিত। তেতিয়া তেওঁক গৃহস্থ ব্ৰহ্মচাৰী বুলি কোৱা হয়, অৰ্থাৎ বাকী স্ত্ৰীৰ প্ৰতি তেওঁৰ কাম ভাৱনা তেওঁ নাথাকে। ঠিক তেনেদৰে আমাৰ স্ত্ৰীসকলৰ কাৰণে ব্ৰহ্মচাৰিণী থকাৰ কোনো এনেকুৱা শাস্ত্ৰত বিধান নাই। স্ত্ৰীসকলে, শিল প্ৰভুপাদেও কৈছে, স্ত্ৰীসকলে বিয়া পাতিব লাগে। কোনোবাই যদি ব্ৰহ্মচাৰিণী থাকে সেইটো একো দিগদাৰী নাই, কিন্তু ব্ৰহ্মচাৰিণী হৈ থাকিলে, বেলেগ পুৰুষে ছিংগল হৈ থাকিলে কি হয়, এক্সপ্লইট কৰাৰ কাৰণে চেষ্টা কৰে। তেওঁ যাতে এনেকুৱা সংৰক্ষণত থাকে যাতে বেলেগ পুৰুষে তেওঁক এক্সপ্লইট কৰিব নোৱাৰে, তেতিয়াহ'লে ব্ৰহ্মচাৰিণী ঠিকেই আছে। কিন্তু স্ত্ৰী যেতিয়া বিয়া হয়, তেওঁ নিজৰ পতিৰ প্ৰতিয়েই একমাত্ৰ চাৰেণ্ডাৰ হৈ থাকিব লাগে, বেলেগ পৰপুৰুষৰ প্ৰতি আকৰ্ষিত হ'ব নালাগে। আমি সকলোৱে জানো যে পৰশুৰামৰ মা ৰেণুকা দেৱী যেতিয়া যমদগ্নিয়ে তেওঁক যজ্ঞৰ কাৰণে পানী আনিবৰ কাৰণে নদীত পঠায়। আগতে নদীৰ পানী বহুত পিয়'ৰ আছিল আৰু নদীৰ পানী মানুহে খাইছিল, যজ্ঞত ইউজ কৰিছিল, পবিত্ৰ নদীৰ পানী। তেতিয়া ৰেণুকাই দেখা পায় যে
এজন গন্ধৰ্বই কিছুমান অপ্সৰাৰ লগত মানে স্ত্ৰীৰ লগত পানীত স্নান কৰি আছে, খেলা কৰি আছে। কিন্তু সেই গন্ধৰ্বজন, কাৰণ আমাৰ বডি আৰু গন্ধৰ্ব লোকৰ বা দেৱলোকৰ বডিৰ মাজত বহুত ডিফাৰেঞ্চ আছে। তেওঁলোক বহুত ধুনীয়া হয়, তেওঁলোকৰ বডিলি ফিচাৰ বহুত ধুনীয়া, কালাৰ বহুত ধুনীয়া হয়। তেওঁলোকৰ বডিৰ এনেকৈ আমাৰ দৰে মলমূত্ৰ নোলায়, বা তেওঁলোকে যেতিয়া নদীত স্নান কৰে সুগন্ধি বিয়পি পৰে। আৰু পৃথিৱীৰ কোনো মানুহৰ লগত তেওঁলোকৰ তুলনা নহয়। তেওঁলোক বহুত লম্বা সময় মানে জীয়াই থাকে দেৱতাসকল। আৰু তাৰোপৰি তেওঁলোকে আমাৰ দৰে এই অপবিত্ৰ বস্তুবোৰ নাখায়, যেনেকৈ মাছ, মাংস, কণী এইবোৰ নাখায়। তাৰোপৰি তেওঁলোকে যেনেকৈ উৰ্বশী যেতিয়া অপ্সৰা পুৰুৰৱৰ লগত বিয়া হয়, তেতিয়া কয় যে মই যেতিয়া মৈথুনৰ সময়ত নগ্ন দেখাটো বেলেগ কথা, অন্য সময়ত দেৱতাসকলে কোনো পুৰুষক বা স্ত্ৰীক নগ্ন দেখাটো ভাল নাপায়। সেইটো তেওঁলোকৰ মানে কেৰেক্টাৰ হয় দেৱতাসকলৰ। গতিকে ইমান ধুনীয়া এজন গন্ধৰ্বক দেখিছে ৰেণুকা মাতাই, দেখিয়েই থাকি গ'ল, ৰৈয়েই থাকি গ'ল, তাতে অলপ আকৰ্ষিত হৈ গ'ল। কাৰণ যৱনগ্নি বহুত ডাঙৰ তপস্বী হয়। তেওঁ দেখা পালে, যেতিয়া চালে কি ইমান দেৰি কিয় হৈছে, কাৰণ দেখা পাই ত্ৰিকালজ্ঞ পুৰুষ হয়, দেখা পাই কি হৈছে, চাই যে তেওঁৰ পত্নী আকৰ্ষিত হৈছে এজন গন্ধৰ্বৰ সুন্দৰতাৰ দ্বাৰা। সেইকাৰণে তেওঁ নিজৰ পুত্ৰসকলক কয় যে তোমাৰ মাৰ যেহে ডিঙি কাটি দিয়া, এনেকৈ কয়। তেতিয়া কোনো পুত্ৰই এইটো আজ্ঞা পালন নকৰে। তেতিয়া পৰশুৰাম নাছিল ঘৰত। যেতিয়া পৰশুৰাম আহিল, পৰশুৰামক কয় দেউতাকে যে তোমাৰ মায়েতো এনেকুৱা কাৰ্য কৰিছেই, তাৰোপৰি তোমাৰ ভাইসকলে মোৰ আজ্ঞা পালন নকৰিও পাপ কৰিছে, গতিকে তেওঁলোকৰো গল কাটি দিয়া। আচলতে আগতে এনেকুৱা পিতৃসকল বহুত ধৰ্মপৰায়ণ আছিল, আৰু তেওঁলোকৰ আজ্ঞা পালন কৰাটো পুত্ৰসকলৰ প্ৰথম কৰ্তব্য বুলি গণ্য কৰিছিল। যেনেকৈ ৰজা ৰামেই পালন কৰিছিল, জংঘলত গুচি গৈছিল ৰাজ্য এৰি। তেতিয়া পৰশুৰামে জানে, পৰশুৰাম কাৰণ ভগৱানৰ অৱতাৰ হয়, গতিকে পৰশুৰামে জানে যে যমদগ্নি ঋষিৰ যদি মই কথা নুশুনো মোকো শাপ দিব, কিন্তু যদি মই কথা শুনো তেনেহ'লে মোক বৰদান দিব, আৰু সেই বৰদানৰ প্ৰভাৱত মই কি কৰিম, মোৰ মা আৰু ভাইটিসকলক পুনৰ জীৱিত কৰি দিম। গতিকে সেইকাৰণে তেওঁ ডিঙি কাটে। কিন্তু এই যে প্ৰচেছটো হয়, ইয়াৰ পৰাও কিছুমান পাপৰ উৎপন্ন হয়। যমদগ্নি ঋষিয়ে অলপমান দুখতে, সৰু দুখত, যেনেকৈ কোনোবাই বোলে 100 টকা চুৰ কৰিছে, তাক বোলে ফাঁচি দি দিছে। সৰু দুখৰ কাৰণে বহুত ডাঙৰ শাস্তিটো মানে নহয়, হিচাপ নহয় প্ৰপাৰ। গতিকে যমদগ্নি ঋষিয়ে কাৰণ ঘৈণীয়েকৰ প্ৰতি এইটো অপৰাধ কৰিছিল, পিছত যমদগ্নিৰ ডিঙি কাটি দিয়ে কাৰ্তবীৰ্য অৰ্জুন নামৰ এজন ক্ষত্ৰিয় ৰজাই, ডিঙি কাটি দিয়ে। আৰু পিছত পৰশুৰামেও, কিয়নো আচলতে পৰশুৰামেও এনেকৈ মানে বহুত কৰে, ক্ষত্ৰিয়ৰ কৰে। গতিকে মানে কথাটো হৈছে যে আমি বহুত সাৱধানে থাকিব লাগে। বেদৰ পৰা এনেকুৱা গম পায় যে যিকোনো এটা অপৰাধৰ কাৰণে বহুত ডাঙৰ ডাঙৰ কৰ্মফলৰ আমি সন্মুখীন হ'ব লাগে। গতিকে আমি যাতে কোনো বৈষ্ণৱৰ প্ৰতি, সাধুৰ প্ৰতি অপৰাধ নকৰোঁ, কোনো জীৱৰ প্ৰতিও অপৰাধ নকৰোঁ। জীৱ হত্যাটো বহুত ডাঙৰ অপৰাধ। যদি আমাৰ কাৰণে আমি জীৱক মাৰি খাওঁ, আমাৰ কাৰণে কোনোবা জীৱ মৰে, সেইটো বহুত ডাঙৰ অপৰাধ। গতিকে আমি এক ক্ষণতেই ত্যাগ দিব লাগে এই মাংস, মাছ, কণী খোৱাটো। এইটো এই কাৰণে ইম্পৰ্টেণ্ট, তেতিয়া আমি আধ্যাত্মিক যি বিষয়বস্তু নাই এইবোৰ বুজিব পৰা হ'ম আৰু বেছিকৈ ৰিয়েলাইজ কৰিব পৰা হ'ম। গতিকে ইয়াতে কৈছে অনুসূয়া মাতাৰ বিষয়ে আমি কৈ আছোঁ, তো বহুত ডাঙৰ সতী আছিল, তো সেইকাৰণে বহুত ফেমাছ হৈ গৈছিল। আৰু সেই সময়ত এনেকুৱা এটা হৈছিল যে এজন সতী স্ত্ৰীয়ে নিজৰ পতিৰ আজ্ঞা পালন কৰে। এনেকুৱা এজনী স্ত্ৰীয়ে নিজৰ পতিৰ কুষ্ঠ ৰোগ হৈছিল, গোটেই শৰীৰটোত কুষ্ঠ ৰোগ, কিন্তু তেওঁৰ এটা বেয়া অভ্যাস আছিল, তেওঁৰ চৰিত্ৰহীন পতি আছিল। চৰিত্ৰহীন পতিৰ পত্নীও কিন্তু সতী হ'ব পাৰে, যদি তেওঁ পতিৰ প্ৰতি যি হ'লেও পতিৰ প্ৰতি তেওঁ যদি ফেইথফুল হৈ থাকে, লয়েল হৈ থাকে। যেনেকৈ ৰাৱণ চৰিত্ৰহীন আছিল, বলাৎকাৰো কৰিছিল বহুতৰে, কিন্তু মন্দোদৰী সদায় সতী স্ত্ৰী হৈ আছিল, ৰাৱণক এৰি গুচি যোৱা নাছিল। গতিকে সেই স্ত্ৰীজনীও তেওঁৰ পতিজনৰ বহুত বেশ্যাৰ লগত হোৱাৰ অভ্যাস আছিল। কুষ্ঠ ৰোগ হ'ল, তথাপিও কাম ভাৱনাটো নষ্ট হৈ নাযায়। কোনোবাই যদি বেমাৰ হয়, বুঢ়া হয়, কাম ভাৱনাটোতো থাকিবই। গতিকে ভক্তি কৰি যেতিয়ালৈকে আমি সেইটো কৰিব নোৱাৰোঁ, তেতিয়ালৈকে এনেকৈ নষ্ট হৈ নাযায়। তেতিয়া পত্নীক ক'লে যে মোৰ বেশ্যাৰ লগত হোৱাৰ ইচ্ছা আছে, কিন্তু মই কুষ্ঠ ৰোগ হোৱাৰ কাৰণে কোনো বেশ্যাই মোৰ লগত শুবৰ কাৰণে ৰেডি নহয়, গোটেই শৰীৰৰ পৰা পুজ ওলাই কোনে শুব।
তেতিয়া ঘৈণীয়েকজনে নিজৰ গোটেই গহনা দি পিনে এজনী বেশ্যাক ৰাজি কৰায় যে প্লিজ তুমি মোৰ হাজবেণ্ডৰ লগত হোৱা, কাৰণ তেওঁৰ বহুত ইচ্ছা, তেওঁ বহুত কষ্টত আছে। তেতিয়া এই বেশ্যাজনীয়ে কয় ঠিক আছে বাৰু, কিন্তু মই তোমাৰ ঘৰলৈ নাযাওঁ, সি আহিব লাগিব মোৰ ঘৰলৈ। তেতিয়া ঘৈণীয়েকে সন্ধিয়া সময়ত ঘৈণীয়েকে পিঠিত লৈ পিনে, তেওঁক কান্ধত তেনেকৈ পিঠিত লৈ পিনে গিৰিয়েকক সেই বেশ্যাজনীৰ ঘৰলৈ লৈ যায়। সেই সময়ত এজন ঋষি গিৰিয়েকৰ ভৰিত সেই ঋষিজনৰ তাত লাগে। তেতিয়া সেই ঋষিজনে কয় যে তোমাৰ এই পতিয়ে কালি ৰাতিপুৱাৰ সূৰ্য দেখা নাপাব, অৰ্থাৎ মৃত্যু হৈ যাব, অপৰাধ কৰিছেতো, ঋষিক ভৰিৰে চোৱাটো ভাল কথা নহয়। তেতিয়া তেওঁ কয়, তেওঁ বহুত পাৱাৰফুল হৈ গৈছিল নিজৰ তপস্যাৰ কাৰণে, সতী স্ত্ৰী আছিল। তেওঁ কয় যে যদি এনেকুৱাই ঘটনা, কালিৰ পৰা সূৰ্য উদয়ে নহ'ব পৃথিৱীত। সতীৰ এই শব্দত ইমান শক্তি আছিল যে সূৰ্য উদয় হ'ব খোজেও উদয় হ'ব নোৱাৰিলে। গোটেই দেৱলোকত পৃথিৱীত হাহাকাৰ হৈ গ'ল। কিমান দিন বিনা সূৰ্যৰে থাকিব, সূৰ্য নহ'লেতো চব নষ্ট হৈ যাব। গতিকে দেৱতাসকলে ভাবিলে যে এই সতী আমাৰ কথাটো নুশুনিব, কিন্তু বেলেগ এজনী সতীৰ কথা শুনিব। সেইকাৰণে অনুসূয়া মাতাৰ ওচৰলৈ গ'ল আৰু ক'লে যে আপুনি তেওঁক কিবাকৈ সমান্তি কৰাওক, আৰু সূৰ্য যদি উদয় নহয় গোটেই পৃথিৱী নষ্ট হৈ যাব। কাৰণ সূৰ্যৰ পোহৰ দেৱলোকতো যায়, উচ্চ লোকত যায়, সূৰ্যৰ পোহৰ নিম্ন লোকত নাযায়, কিন্তু পৃথিৱীৰ পৰা আৰু উচ্চ লোকলৈ যায়। তেতিয়া অনুসূয়া মাতাই কয় ঠিক আছে। তো অনুসূয়া মাতা আহে আৰু কয় যে গোটেই জীৱৰ কল্যাণৰ কথা হয়, তোমাৰ শব্দৰ কাৰণে সূৰ্য উদয় হ'ব পৰা নাই, গতিকে তুমি এইটো যিটো তোমাৰ সেই বচন এইটো কোৱা যে সূৰ্য যাতে উদয় হয়। তেতিয়া তেওঁ কয় নহয়, মোৰ ধৰ্ম, মই পত্নী হয়, মোৰ প্ৰথম ধৰ্ম মোৰ পতিক ৰক্ষা কৰাটো, গতিকে মই সেইটো হ'ব দিব নোৱাৰোঁ। তেতিয়া কৈছে কি ঠিক আছে, তোমাৰ পতিক মই জীৱিত কৰি দিম মোৰ সতীত্বৰ বলেৰে। আপুনি চব কিমান পাৱাৰফুল হয় অনুসূয়া মাতা, যাৰ বিষয়ে এই শ্লোকত উল্লেখ আছে, বহুত পাৱাৰফুল হয়। গতিকে তেওঁ কয় যে ঠিক আছে, সতীয়ে সতীৰ বিশ্বাস কৰে ন, যেনেকৈ ঋষিয়ে ঋষিক বিশ্বাস কৰে। তেতিয়া তেওঁ কয় যে সূৰ্য যাতে উদয় হওক। সূৰ্য উদয় হ'লে আৰু লগে লগে তেওঁৰ পতিৰ মৃত্যু হ'ল। তেতিয়া অনুসূয়া মাতাই নিজৰ শক্তিৰে, সতীত্বৰ শক্তিৰে তেওঁক জীৱিত কৰি দিয়ে। আৰু যেতিয়া এনেকেই মানে শক্তিৰ কেতিয়াও দুৰ্ব্যৱহাৰ নকৰে সাধুসকলে, কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট আছিল, কাৰণ এইটো গোটেই প্ৰকৃতিৰ লগত জড়িত হৈছিল, গোটেই মানুহৰ লগত, জীৱ জন্তুৰ লগত, জীৱনৰ লগত। গতিকে অনুসূয়া মাতাই তেওঁক জীৱিত কৰি দিয়ে। আৰু জীৱিত হৈ উঠাৰ লগে লগে চাওক কি হ'ল, কুষ্ঠৰোগটো নাইকিয়া হৈয়ে গ'ল, আৰু পতিৰ ৰিয়েলাইজেশ্যন হ'ল যে মই ইমান সতী আৰু ইমান মোৰ ভাগ্য যে এনেকুৱা স্ত্ৰী পাইছোঁ, আৰু মই এতিয়ালৈকে কি বেশ্যাৰ লগত এনেকৈ ধৰণৰ কৰি আছিলোঁ, মোৰ চৰিত্ৰটো নষ্ট কৰি বহুত ভাল চৰিত্ৰৰ হৈ পৰিল। গতিকে এইটো বৰদানেই হ'ল তেওঁৰ কাৰণে, পত্নীৰ কাৰণেও। সেই এই অনুসূয়া মাতা ইমান শক্তিশালী আছিল, এনেকুৱা বহুত কাৰ্য তেওঁ কৰিছিল। গতিকে তেওঁৰ বিষয়ে ব্ৰহ্মা, বিষ্ণু, মহেশ চবৰে গুচি গ'ল। আৰু ব্ৰহ্মাৰ পত্নী হৈছে সৰস্বতী দেৱী, মহাদেৱৰ পত্নী পাৰ্বতী দেৱী, আৰু বিষ্ণুৰ পত্নী হৈছে লক্ষ্মী দেৱী। তেওঁলোক হৈছে আটাইতকৈ বেছি সতী স্ত্ৰী। গতিকে তেওঁলোকে নিজৰ পতিসকলক ক'লে যে আপোনালোকে পৰীক্ষা ল'ব লাগে, দেৱতাসকলে সদায় পৰীক্ষা লয়, গতিকে পৰীক্ষা ল'ব লাগে, পৰীক্ষাত পাছ হ'লে তেওঁ আৰু বেছি বস্তু পায় ন। অনুসূয়া মাতাৰ তাত আহিলে তিনিও ভিক্ষা খুজিবৰ কাৰণে, সাধু পুৰুষ হৈ পিনে। আৰু তেতিয়া অত্ৰিমুনি নাছিল, তেওঁ বাহিৰত গৈছিল। তেতিয়া অনুসূয়া মাতাক তেওঁ কয় যে আমাক এই ভিক্ষা নালাগে, আমি যি খোজোঁ সেই লাগে, তুমি আমাক তোমাৰ মানে দুগ্ধ পান কৰোৱা, যেনেকৈ মাতৃয়ে পুত্ৰক কৰে সেনেকৈ, মানে তুমি আমাক দুগ্ধ পান কৰোৱা, এনেকৈ কৈছিল। তেতিয়া বা তেওঁক নগ্ন ৰূপত চাব বিচাৰিছিল, এনেকুৱা ধৰণৰ মানে সতীত্বৰ সেইটোত আঘাত কৰিছিল। তেতিয়া অনুসূয়া মাতাই নিজৰ সতীত্বৰ বলেৰে ব্ৰহ্মা, বিষ্ণু আৰু মহেশক সৰু সৰু বাচ্চালৈ পৰিণত কৰি দিয়ে আৰু দুগ্ধ পান কৰে তেওঁলোকে, কাৰণ কোনো সাধু পুৰুষক এনে খালী হাতে যাব নিদিছিল আগতে। তেতিয়া ভগৱান বহুত সন্তুষ্ট হয়, আৰু ভগৱানে কয় যে তুমি সঁচাকৈ বহুত ভাল সতী হয়, গতিকে তুমি কিবা বৰদান খোজা। তেতিয়া অনুসূয়া মাতাই কয় যদি বৰদানেই দিব বিচাৰিছে, আপোনালোক তিনিওজন মোৰ পুত্ৰ হৈ আহক, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰক কয়। তেতিয়া সেই আচলতে বিষ্ণুৰ অৱতাৰ হয়, ইয়াত যে উল্লেখ আছে দত্তাত্ৰেয় বিষ্ণুৰ অৱতাৰ হয়। আৰু শিৱৰ
শিৱৰ অংশৰূপে জন্ম লয় দুৰ্বাসা মুনি আমি জানো দুৰ্বাসা মুনি বহুত সাপ দিয়ে খং উঠে তেওঁৰ বহুত বেছি সেনেকেই ব্ৰহ্মাৰ আচলতে পুত্ৰ হয় সোম বা চন্দ্ৰ তেওঁ ব্ৰহ্মাৰ পুত্ৰ হয় গতিকে এইদৰে অনুসূয়া মাতাই তিনিওজন দেৱতাকে মানে দেৱতা ভগৱানকে সন্তুষ্ট কৰিছিল কাৰণ তিনিওজন দেৱ ভগৱান কৃষ্ণৰে গুণ অৱতাৰ হয় আৰু তিনিওজনে পুত্ৰ হৈ আহিছিল তেওঁ তাত গতিকে ষষ্ঠ অৱতাৰ এইটো 6 নম্বৰ অৱতাৰ দত্তাত্ৰেয় শ্লোক নম্বৰ 12 ততঃ সপ্তম আকুত্যম रुचिर्यज्ञोऽभ्यजायत सायमध्ये सुरगणैर्पात्स्वयम्भुवन्तरम् 12 নম্বৰ শ্লোকটিৰ অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদ কি জয় 7 নম্বৰ অৱতাৰ হৈছে প্ৰজাপতি ঋষি প্ৰজাপতিসকল ব্ৰহ্মাৰ পুত্ৰ হয় মানস পুত্ৰ গতিকে প্ৰজাপতি ঋষি আৰু তেওঁৰ পত্নী আকুতিৰ পুত্ৰ হিচাপে আৰু ভগৱানৰ নাম হৈছিল যজ্ঞ এটো 7 নম্বৰ অৱতাৰ হয় যজ্ঞ তেওঁ স্বয়ম্ভুৱ মনুৰ পিছত শাসনভাৰ সম্ভালে আৰু তেওঁ মানে আসলতে মনু 14 মনু আছে আৰু ব্ৰহ্মাৰ একদিনতে 14 জন মনু আহে বৰ্তমান যিজন মনু হয় তেওঁ বৈবস্বত মনু হয় বুলি ইয়াতে কোৱা আছে প্ৰভুপাদে কৈছে গতিকে কেতিয়াবা এনেকুৱা হয় যদি কোনোবা বহুত পুণ্যবান বা এনেকুৱা ভক্ত নহয় যি ব্ৰহ্মা হ'ব পাৰে তে ভগৱানে নিজেও ব্ৰহ্মা হৈ আহে ইয়াতে কোৱা আছে প্ৰভুপাদে কৈছে যে এবাৰ এনেকুৱা হৈছিল যে উপযুক্ত কোনো ব্যক্তি নাছিল ইন্দ্ৰ হোৱাৰ কাৰণে ইন্দ্ৰৰ পদটো বহুত ৰেসপন্সিবিলিটি হয় তেওঁ স্বৰ্গৰ ৰজা হয় আৰু স্বৰ্গৰ দেৱতাসকলে পৃথিৱীৰ মেনেজমেন্ট চাই এডমিনিষ্ট্ৰেটিভ ষ্টাফ হয় গতিকে ইন্দ্ৰ হৈ পিনেও ভগৱানে আহিছিল গতিকে যজ্ঞ হয় আৰু যম আদি নিজৰ পুত্ৰ তথা দেৱতাৰ সহায়ত ভগৱান যজ্ঞই সংসাৰৰ ভাৰ সম্ভালে সেই সময়ত শ্লোক নম্বৰ 13 अष्टमे मेरुदेव्यां तु नाभिर्जाता उरुक्रमः दर्शयन् वर्त्मधिरनं सर्वाश्रमा नमस्कृतम् অনুবাদ আৰু তাৎপৰ্য শিল প্ৰভুপাদৰ দ্বাৰা শিল প্ৰভুপাদ কি জয় 8 নম্বৰ অৱতাৰটো হৈছে ৰজা ঋষভ ৰূপে ভগৱানে অৱতাৰ লয় আৰু নাভি আৰু তেওঁৰ নাভিৰ পত্নী মেৰু দেৱীৰ পৰা তেওঁৰ অৱতাৰ হয় এই অৱতাৰত ভগৱানে সিদ্ধিৰ মাৰ্গ দেখুৱায় সিদ্ধিৰ ৰাস্তা দেখুৱায় আৰু যাৰ অনুগমন ইন্দ্ৰিয় সংযমী বা সমস্ত আশ্ৰমৰ মানুহে কৰে ইয়া আসলতে চাৰিখন আশ্ৰম আছে ব্ৰহ্মচাৰী গৃহস্থ বানপ্ৰস্থ সন্ন্যাস গতিকে সন্ন্যাস আশ্ৰম সৰ্বোচ্চ বুলি মানা হয় আৰু সন্ন্যাস আশ্ৰমৰ সিদ্ধাৱস্থাত 4টা অৱস্থা থাকে কুটিচক বহুদক পৰিব্ৰাজক আচাৰ্য আৰু পৰমহংস বুলি নামটো থলে কোনেও পৰমহংস হৈ নাযায় আসলতে পৰমহংস তেওঁ হয় যিয়ে সিদ্ধিৰ পৰম অৱস্থা প্ৰাপ্ত কৰিছে ভগৱান কৃষ্ণৰ প্ৰেম প্ৰাপ্ত কৰিছে গতিকে পৰমহংস অৱস্থাটো সিদ্ধিৰ চৰম অৱস্থা হয় আৰু সবে সকলোৱে এই আশ্ৰমৰ এটো পৰম অৱস্থাটোক আদৰ কৰে ৰাজা নাভি আৰু মেৰু দেৱীৰ পুত্ৰ মহাৰাজ ঋষভ ভগৱানৰ অৱতাৰ আছিল আৰু তেওঁ তপস্যাৰ বা সিদ্ধিৰ মাৰ্গ দেখুৱাই তপস্যাৰে যে জীৱন পবিত্ৰ হয় সেই কথাৰ শিক্ষাও দিয়ে আৰু মনুষ্যৰ আচল সুখ যে আধ্যাত্মিক সুখ হয় সেই কথাৰো উপদেশ দিয়ে আৰু এই আধ্যাত্মিক সুখ নষ্ট হৈ নাযায় ভৌতিক সুখৰ দৰে ভৌতিক সুখটো নষ্ট হৈ যায় যদি আপুনি পায়স খাই ভাল পায় ডেইলি কিমান পায়স খাব ডেইলি খাই আমনি লাগি যাব কিন্তু আধ্যাত্মিক তেনেকুৱা নহয় আপুনি যিমান ভগৱানৰ নাম ল'ব সিমানেই আৰু আনন্দৰ অনুভৱ কৰিব প্ৰত্যেক ব্যক্তিয়ে বা প্ৰত্যেক জীৱই সুখৰ মানে সুখ বিচাৰি থাকে কিন্তু কোনেও নাজানে যে সেই চিৰন্তন সুখ ক'ত আছে বা সেই অসীম সুখ ক'ত উপলব্ধ হ'ব সেই আধ্যাত্মিক জগতত উপলব্ধ হয় গতিকে মূৰ্খ ব্যক্তিসকলে ভৌতিক ইন্দ্ৰিয় সুখতেই নিজৰ সুখ বিচাৰি থাকে
আৰু পাহৰি যায় যে আচলতে এনেকুৱা সুখটো কুকুৰ বা গাহৰি বা যিমান জীৱ জন্তু আছে তেওঁলোকেও পায়, তেওঁলোকেও খায়, তেওঁলোকেও শুৱে, তেওঁলোকেও মৈথুন কৰে, বাচ্চা জন্ম দিয়ে, এইবিলাক সুখটো তেওঁলোকৰ মাজতো আছে। গতিকে আমাক মানুহ হিচাপে ভগৱানে কিয় জন্ম দিছে? যাতে আমি ভগৱানৰ ভক্তি কৰি সেই অসীম সুখৰ অধিকাৰী হ'ব পাৰোঁ। তেতিয়াহে ব্যক্তি ধীৰ ব্যক্তি হয়। আৰু ৰাজা ঋষভে এই যি মানে দৰ্শনৰ তেওঁ প্ৰচাৰ কৰিছে আৰু এইদৰে মানুহৰ কল্যাণ কৰিছিল। থেংক ইউ ভেৰি মাছ। আজিৰ ক্লাছটো আমি ইমানতে সামৰিছোঁ। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, হৰে কৃষ্ণ।